ৰাফেল চুক্তিৰ নথি চুৰি বিতৰ্কৰ নতুন মোৰ লুটিবাগৰ এটৰ্নি জেনেৰেলৰ এইবাৰ উলুটা খৰ মাৰি এটৰ্নি জেনেৰেলৰ দাবী চুৰি হোৱা নাই ৰাফেল চুক্তিৰ গুৰুত্বপূৰ্ণ নথি ৰাফেল চুক্তি সম্পৰ্কীয় নথি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা চুৰি হোৱা বুলি দুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ক জনোৱাৰ পাছত লুটিবাগৰ এটৰ্নি জেনেৰেল কে বেণুগোপালৰ পূৰ্বৰ বক্তব্য সলনি কৰি এটৰ্নি জেনেৰেলৰ নতুন বক্তব্য ৰাফেল চুক্তিৰ গোপনীয় নথি চুৰি হোৱা নাই বেণুগোপালৰ মতে কেৱল গোপনীয় দস্তাবেজৰ ফটোকপিহে ব্যৱহাৰ হৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফাদিল হোৱা এই গোপন তথ্যৰ ভিত্তিতেই সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰা বুলি দাবী এটৰ্নি জেনেৰেলৰ উচ্চতম ন্যায়ালয়ত দিয়া বক্তব্যৰ অপব্যাখ্যা হোৱা বুলি মন্তব্য বেণুগোপালৰ উচ্চতম ন্যায়ালয়ত বুধবাৰে কে বেণুগোপালে ৰাফেল চুক্তিৰ ফাইল চুৰি হোৱা বুলি মন্তব্য কৰাৰ পিছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল প্ৰশ্ন উঠিছিল দেশৰ সুৰক্ষাৰ দায়িত্বত থকা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা গোপন তথ্যৰ চুৰি হ'ল কেনেকৈ এটৰ্নি জেনেৰেলৰ লুটিবাগৰৰ পাছত মোদী চৰকাৰক উভতি ধৰিলে কংগ্ৰেছৰ অভিযোগ এটা মিছা গোপন কৰাৰ বাবে আন এক মিছাৰ আশ্ৰয় লৈছে মোদী চৰকাৰে প্ৰশ্ন উঠিছে প্ৰকৃততে এটৰ্নি জেনেৰেলে ন্যায়ালয়ক অৱগত কৰিছিল কি যদি ভুল তথ্য দিছিল তেতিয়াহলে আদালত অৱমাননাৰ গোচৰত অভিযুক্ত হ'ব নেকি বেণুগোপাল নেশ্যনেল ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ